আপোনালোকে ভাবিছা চাগে বৰ টিপটপকৈ ওলাইছে বৰ সুন্দৰ জেগা এডোখৰলৈ যাম বুলি সুন্দৰ জেগা এডোখৰলৈ যাম কিন্তু মাজতে খালডুং পাই যাম মানে মই ওলাইছো আমি হাজি থকা ঘৰখনলৈ কিন্তু মই কেনেকৈ হাজি থকা ঘৰখন পামগৈ সেইটো কথা ভাবি আছো কিয়নো ঘৰটো যাবলৈ হলে ৰাস্তাই নাই বুকা পানী পাৰ হৈ যাব লাগে মান আমি পালোহি আমাৰ বনা থকা ঘৰটো হৌটো আমাৰ বনা থকা ঘৰ আৰু এইটো ৰাস্তাইদি যাব লাগিব বুকা পানী খসি খসি মই বৰ্তমান বুকাই বুকাই গৈ আছো অৱশ্যে এডোখৰ বুকা আমাৰ মুখৰ আগৰ ইতিমধ্যে মাটি পেলোৱা হৈছে হে বুকা নহয় যিহেতু পথাৰৰ মাটি হয় হে ৰাস্তাটো অলপকৈ বনাই থকা হৈছে মানে মাটি পেলাই থকা হৈছে বহু হেপাহৰ সকলো মানুহে নিজৰ সপোনৰ ঘৰখন গোটেই জীৱনজোৰা কষ্টৰে যিখিনি সঞ্চয় কৰা হয় এনেদৰে ঘৰ এখন সৰুকৈ হওক বা ডাঙৰকৈ হওক হেপাহ এটা থাকে বৰ্তমান আমাৰ ইটা জুৰাই থকা হৈছে ঘৰটোৰ খৰালি যিমান ইটা আনি থৈছিলো সেইখিনিয়ে কাম হ'ব বেছিকৈ ইটা আনি থোৱা নহল এতিয়া ইটা আনিবও নোৱাৰো যেহেতু ৰাস্তাটো বেয়া ভুল কৰিলো ইটা অলপ বেছিকৈ গুটাই থব লাগিছিল সেইটো সময়ত আচলতে ছটখন ঢালাই দি থকা হৈছিল বাৰিষা কাম বন্ধ কৰি দিম বুলি ভাবিছিলো কিন্তু যেহেতু ইটা অলপ আছে হে ইটা জুৰা কাম কৰি আছো তত যেহেতু মোবাইলটো আছে হে ভিডিও এটা প্ৰস্তুত কৰি থলো পাছলৈ চাবলৈ হ'ব স্মৃতি হিচাপে তাৰোপৰি পৰিয়ালৰ বহু সদস্য দূৰে দূৰে থাকে প্ৰায় ফোন কৰি সুধি থাকে কিমান দূৰ আগবাঢ়িছে ঘৰৰ কাম সেইবাবেও ভিডিও এটা প্ৰস্তুত কৰি লওঁ বোলো সিহঁতেও চাব পাৰিব আজিকালি এইটোৱে সুবিধা কৰবাত কিবা এটা হ'লে বা কিবা কাম হ'লে পটককৈ ভিডিও এটা প্ৰস্তুত কৰি দিব পৰা যায় আমি সৰু হৈ থাকোতে এতিয়াও মনত পৰে এনাই ঘৰৰ পৰা চিঠি অহালৈ মায়ে বাট চাই থাকে বা এনাই ঘৰলৈ মায়ে চিঠি দিয়ে কিমান দিনৰ মূৰত চিঠিখন পায়গৈ বা পোৱা যায় আৰু সেই চিঠিখন কিমান হেপাহত পঢ়ে মাহঁতে মই আনকি মাক কান্দি কান্দিও চিঠি লিখা দেখিছো কিমান হেপাহত এনাইলৈ চিঠি লিখিছিল আৰু আজিৰ যুগটো চাওক কোন ক'ত আছে কি কৰিছে পটককৈ খবৰটো পোৱা যায় বৰ্তমান মই ছটৰ ওপৰলৈ আহিছো ছটৰ ওপৰলৈ অহা একমাত্ৰ কাৰণটো হৈছে ওচৰে পাজৰে আৰু মানুহে ঘৰ বনাই আছে ছটৰ ওপৰলৈ আহিলে খুব সুন্দৰকৈ দেখা যায় তেওঁলোকৰ ঘৰবিলাক কিমান দূৰ কিমান কাম আগবাঢ়িছে বহুতেই ঘৰ বনাই আছে ইয়াত নতুনকৈ কিছুমানে ঘৰ সাজি আছে কিছুমানে মাটি পেলাইছে কিছুমানে বাউণ্ডেৰী মাৰি আছে সব নতুন মানুহ নতুনকৈ ঘৰ বনাইছে পথাৰৰ মাটি প্ৰথমতে লওঁতে এজনেতো মোক এই বুলিয়ে কৈছিল আমাৰ মাটিডোখৰ বিষয়ে বা আমাৰ কলনীটোৰ বিষয়ে সেই তাত ঘৰ বনিবনে সম্ভৱেই নহয় ইমান দ পথাৰ ক'ত ঘৰ হ'ব তাত সেইটো 6-7 বছৰ আগৰ কথা আছিল এতিয়া চাওক সকলোৱে ঘৰ বনাই আছে কিছুমানে ঘৰ বনাই থাকিবলৈও লৈছে আৰু বহুতে মাটি লৈ থৈছে কিন্তু ঘৰৰ কাম আগবঢ়া নাই বা কৰা নাই প্ৰায় 20-25 ঘৰ মানুহ হ'ব কিজানি ঘৰৰ বাবে মাটি লৈ থৈছে ঘৰ সাজিবলৈ বন্ধু বান্ধৱীসকল আজিলৈ ইমানতে ভিডিওটো সামৰো ধন্যবাদ ভিডিওটো শেষলৈকে চোৱাৰ বাবে